সময় মোৰ ফেভাৰত নাই, হ'লেও বিশেষ টেনশ্যন নাই। আপুনি এজন এনেকুৱা মানুহ যে কিবা এটা কৰাক লৈ ভয়টোকে যুক্তি হিচাপে দেখুৱাই থাকে। নমস্কাৰ, মই মন্টুকে ভূঞা। ভিডিঅ'টো যিসকলে চাবলৈ আৰম্ভ কৰিছে ধন্যবাদ জনাইছোঁ। আৰম্ভ কৰিছোঁ এটা নতুন ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে আজি কিছু কথা পাতিম সময়ৰ সদ্ব্যৱহাৰ সম্পৰ্কে। সময় মোৰ ফেভাৰত নাই, হ'লেও বিশেষ টেনশ্যন নাই, কাৰণ মোৰ আৰু বহুত বয়স আছে, হাতত বহুত সময় আছে। ইমান খৰখেদা বা দৌৰা-দৌৰি কৰি কি লাভ? সময় সম্পৰ্কে যদি নিজৰ মনতে কেতিয়াবা প্ৰশ্ন জাগে, তেতিয়া সাধাৰণভাৱে মোৰ মনে এইখিনি উত্তৰেই বিচাৰি পায়। হয়তো জীৱনটো ইমান দীঘলীয়া, এতিয়া টাইম যিহেতু মোৰ ফেভাৰত নাই, তেন্তে ইমান জল্দি কিয়? বয়স আছে নহয়, হৈ যাব চব টাইমত। মোৰ দৰে টাইম নিজৰ ফেভাৰত নথকা অসংখ্য মানুহ থাকিব পাৰে। যিসকল মানুহক টাইমে ফেভাৰ কৰা নাই, তেওঁলোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আশা কৰোঁ শেষলৈকে চাব। টাইম নিজৰ ফেভাৰত নথকা মানুহবোৰে আচলতে এটা মিছা মায়াত ফচি থাকে। সময় লাহে লাহে নাযায়। সময়ৰ গতি কেতিয়াও স্পীডো নহয়। সময় এটা নিৰ্দিষ্ট গতিতে আগুৱাই থাকে। আপুনি আনন্দ প্ৰেৰণাৰ মাজত আছে নে হতাশাত আছে, সময়ৰ তাক লৈ একো আহে যায় নাই। আপুনি কনফিউজত আছে নে আপুনি একেবাৰে ক্লিয়াৰ, এইবোৰক লৈ সময়ৰ কোনো মতলব নাই। সময় এটাই জানে, আপুনি একশ্যন লৈছে নে নাই, আপুনি কামটো ষ্টাৰ্ট কৰিছে নে নাই। বছ, আপোনাক লৈ সময়ৰ টাৰ্গেট বা নজৰ সেইখিনিতে। আপুনি যদি একশ্যন লোৱা নাই বা কামটো ষ্টাৰ্ট কৰা নাই, সময়ে আপোনাক পিছ পেলাই হৈ যাব উইদাউট এনাউন্স। সময়ে আপোনাৰ কোনো কথাই নুশুনে। সময় কেতিয়াও আপোনাৰ পক্ষত নাছিল আৰু পক্ষত নাথাকে। কথাটো উপলব্ধি কৰক। আজি আপুনি যি ঠাইত থিয় হৈ আছে, মানে ধৰক আপোনাৰ বেংক বেলেঞ্চ, আপোনাৰ বডি, আপোনাৰ ষ্ট্ৰেংথ, আপোনাৰ কনফিডেন্স, আপোনাৰ ডিচিপ্লিন, আপোনাৰ নেম এণ্ড ফেমৰ বেকগ্ৰাউণ্ড, আপোনাৰ পৰিচয়ৰ ফলাফল। আৰু ৰিয়েলিটিটো বুজক। আপোনাৰ পৰিচয় কি? আপুনি এজন এনেকুৱা মানুহ যি প্ৰতিটো কামেই ডিলেই কৰি থাকে। আপুনি এজন এনেকুৱা মানুহ যে ভাবে বহুত কিন্তু কৰে কম। আপুনি এজন এনেকুৱা মানুহ যে কিবা এটা কৰাক লৈ ভয়টোকে যুক্তি হিচাপে দেখুৱাই থাকে আৰু শেষত কোনোফালে একো এটা কৰিব নোৱাৰি কৈ দিয়ে, নাই, সময়টো ঠিক নাছিল। আচলতে আপুনি ঠিক নহয়। যদি পাৰ কৰি অহা সময়বোৰ কেমেৰাই ৰেকৰ্ড কৰি ৰাখিলহেঁতেন, তেন্তে আজি ফুটেজত কি কি দেখিলে হয় আপুনি নিজৰ পাৰ কৰি অহা সময়বোৰ? প্লেনিং, ৱেইটিং, থিংকিং, অভাৰ থিংকিং, স্ক্ৰলিং, কম্পেয়াৰিং আৰু একশ্যন? নাই, একশ্যন জিৰ'। আপুনি কোনো এটা কাম ষ্টাৰ্ট কৰা ফুটেজ এটাও নাই। আৰু তাৰ পিছতো আপুনি আশা পুহি সময়ৰ অপেক্ষাত থাকে ভৱিষ্যতে এটা বেলেগ জীৱন হৈ উঠিব আপোনাৰ। এয়া মূৰ্খামিৰ বাহিৰে আন একো নহয়। দুৰ্বল মনৰ মানুহে ভাবি লয় সময়ে তেওঁক প্ৰবঞ্চনা কৰিছে। শক্তিশালী মনৰ মানুহে জানে যে সময়ে কেৱল দেখুৱাই গৈ থাকে কোন কিমান ডিচিপ্লিন, কাৰ কিমান কনফিডেন্স, কোন ইমোশ্যনেল, কোন চিৰিয়াছ, কোনে কেৱল কথাহে কয় কাম নকৰে, কোনে কেৱল কামক গুৰুত্ব দি আগবাঢ়ে। এইবোৰ এটা এটাকৈ সময়ে এক্সপ'জ কৰি থাকে। সময়ে কাকো টুপি পিন্ধাই নিদিয়ে, বৰং প্ৰত্যেকৰে মাস্কখন খুলি দিয়ে। মনত ৰাখিব, মনৰ এলাহ বিপজ্জনক সত্য। কেতিয়াবা আপুনি এলাহটোৰ বাবেও নিজকে ভাগৰুৱা বুলি ভাবি লয়। এইটো ভয়। এলাহ আঁতৰাই কিবা এটা কাম ষ্টাৰ্ট কৰাৰ ভয়।
ভয় হাৰি যোৱাৰ বাবে বা ষ্ট্ৰাগল কৰিব লগাৰ বাবে নহয়, ভয় সদায় ৰেছপনচিবিলিটিৰ বাবে। কিয়নো ৰেছপনচিবিলিটিৰ অৰ্থই হ'ল নো এক্সকিউজ, এতিয়াৰ পৰা কোনো এক্সকিউজ নচলিব। আৰু এই ভয়ৰ বাবেই আপুনি হয়তো নিজকে মিছাকৈ কিবা ব্যস্ততাত ৰাখে, নিজৰ কনফিউজনক ইণ্টেলেকচুৱেল বনাই দিয়ে, যাৰ বাবে দ্বিধাহীনভাৱে কৈ দিব পাৰে এতিয়া কিবা এটা কৰাৰ বাবে সঠিক সময় নহয়। মনত ৰাখিব, আপুনি সময়ক কেতিয়াও কমফৰ্ট জোনত পোৱাৰ বাবে আশা নকৰিব। কমফৰ্ট ইজ দ্য চাইলেণ্ট কিলাৰ। কমফৰ্টক দেখাত হাৰ্মলেছ বা একো ক্ষতি নকৰে যেন লাগিলেও ই শ্ল' পয়জনৰ দৰে। কমফৰ্টে সদায় আৰাম বিচাৰে, সেইবাবে কৈ দিয়ে আজি নালাগে, কাইলৈ ষ্টাৰ্ট কৰিম। টাইমে কিন্তু একো নকয় আপোনাক, কেৱল নোট কৰি ৰাখিব। আৰু এনেকৈ যেতিয়া আপুনি এটা এটা দিন ব্ৰেক কৰিব, এদিন ক'ব নোৱাৰাকৈ 10 বছৰ পাৰ হৈ যাব। সময়ে সেইসকলক শাস্তি নিদিয়ে যিসকল ফেইলাৰ হৈছে, কিয়নো ফেইল হোৱাবোৰেওতো কমচে কম যুদ্ধ কৰি আছে। সময়ে সেইসকলক শাস্তি নিদিয়ে যিসকলে ট্ৰাই কৰি আছে, ষ্ট্ৰাগল কৰি আছে। কিন্তু সময়ে সেইসকলক পিছ পেলাই থৈ যায় যিয়ে আৰম্ভ কৰা নাই, ট্ৰাই কৰা নাই। যিসকলে সময়ৰ অপেক্ষাত থাকে তেওঁলোকৰ হাতৰ কামৰ ফলাফলক লৈ একো কাহিনী নাথাকে, একো ৰেছপেক্ট নাথাকে। টাইম ইমোশ্যনেল মানুহৰ বাবে শত্ৰুৰ দৰে, ডিচিপ্লিন মানুহৰ বাবে কিন্তু টাইম শক্তিশালী অস্ত্ৰ। ইয়াৰ মাজত টাইমক লৈ আৰু কোনো সূত্ৰ নাই। হয় আপুনি সময়ক ব্যৱহাৰ কৰিব পাৰিব লাগিব, নহ'লে সময়ে আপোনাক ব্যৱহাৰ কৰিব। সময়ে কাৰো বাবে ৰৈ নাথাকে। এইটো কোনো মটিভেশ্যনেল চেণ্টেন্স নহয়, এইটো এটা ডিক্লেৰেশ্যন। আপুনি হয়তো ভাবিব পাৰে সময় কিয় আপোনাৰ ফেভাৰত নাই। আপুনি হয়তো সময়ক ভয় নকৰিবও পাৰে, কিন্তু এইটো নিশ্চয় আপুনি অস্বীকাৰ কৰিব নোৱাৰে যে কিছুমান মানুহে প্ৰেছাৰত থাকিও লাইফটো গ্ৰ' কৰিব পাৰে। যদি আপুনি এতিয়াও ভাবি আছে মোৰ হাতত টাইম আছে, এতিয়া নহয় পিছত আৰম্ভ কৰিম, তাৰমানে জানিব আপুনি অলৰেডি হাৰি গৈছে। কেৱল অফিচিয়েল এনাউন্স হ'বলৈ বাকী আছে। কিয়নো মোৰ হাতত সময় আছে বুলি ভবাটো মনৰ এটা বিচাৰবোধ নহয়, নিজকে কমজোৰ কৰি পেলোৱা ই এটা গোপন পৰিচয়হে। সময় কেতিয়াও কাৰো বাবে অতিৰিক্তকৈ নাথাকে। আপুনিও প্ৰতিদিনে সেই 24 ঘণ্টাই পাব যিটো সময়ে এগৰাকী ডিচিপ্লিন মানুহেও পায়। পাৰ্থক্য সময়ৰ নহয়, পাৰ্থক্য এটাই, সেই 24 ঘণ্টাৰ সন্মুখত আপুনি নিজকে কেনেকৈ থিয় কৰি ৰাখিব পাৰে। দুৰ্বল চিন্তাৰ মানুহে সময়ৰ হিচাপ নকৰে, কেৱল সময় অপচয় কৰে। শক্তিশালী চিন্তাৰ মানুহে সময়ক ব্যৱহাৰ কৰে। যিজন মানুহে ক'ব পাৰে যে মোৰ হাতত টাইম এভেইলেবল, তাৰ মানে বুজিব সেই মানুহজন তেতিয়ালৈ চিৰিয়াছ নহয়। আপুনি নিজকে সুধি চাওকচোন এবাৰ, এই মুহূৰ্তত আপুনি নিজকে কেনেকৈ ডিফাইন কৰিব? মই কিবা এটা কৰিবলৈ চেষ্টা কৰিম, মই আৰম্ভ কৰিম বুলি ভাবি আছোঁ, মই কিবা এটা পৰিকল্পনা কৰি আছোঁ। এইবোৰ কোনো বাক্য নহয়, এইবোৰ একোটা চল, নিজেই নিজক কৰা প্ৰতাৰণা। যিসকল উইনিং আইডেণ্টিটি, তেওঁলোকে ক'ব মই আৰম্ভ কৰিলোঁ, মোৰ শেষ হ'ল, মই কামটো পেলাই থ'ব নোৱাৰিলোঁ। আকৌ লুজাৰ আইডেণ্টিটিয়ে ক'ব এতিয়া নহয়, পিছত দেখা যাব। মনত ৰাখিব, আপোনাৰ এই শিথিলতাই আপোনাক ইমান সাধাৰণ কৰি পেলাব যে অট'মেটিক আপুনি কিবা এটা আৰম্ভ কৰিবলৈ লোৱা মুহূৰ্ততে আপোনাক ফচাই ৰাখিব, আৰম্ভ কৰিব নিদিব একো। বেছিভাগ মানুহে সময়ক শিথিলতাৰে লয় বাবেই হয়তো কামটো ষ্টাৰ্ট কৰোঁতে নহয়, প্ৰিপাৰেশ্যন ফেজটোত ফচি থাকে। আপুনি কিবা এটা কৰিম বুলি মাহ দিন বা বছৰ দিনলৈ ভাবি থাকিব, এইটো সময় ঠিক হ'বনে নহয়, মই ৰেডি হওঁ নে নহওঁ,
আৰু যেতিয়া আপুনি এনেকৈ ভাবি চিন্তি সময় পাৰ কৰি থাকিব দেখিব খুব এটা ভালকৈ নহ'লেও ইতিমধ্যে কোনোবাই সেই একেই কামটো আৰম্ভ কৰি দিছে আৰু তেনে মানুহৰ জয় হয়। কিয়নো সময়ে ভাবি থকাজনক নিজিকায়, যি আৰম্ভ কৰে তেওঁকহে জিকায়। সময় আৰম্ভ কৰাজনৰ পক্ষত থাকে। বিশ্বাস কৰক, আজি যে মই ইউটিউবত কিছুমান টপিকছ লৈ ভিডিঅ' আপলোড কৰি আছোঁ, এই কামটোকে মই যোৱা 4-5 বছৰ পেলাই থৈ দিছোঁ। যেতিয়াই কামটো হাতত লওঁ তেতিয়াই ভাবোঁ এতিয়া সঠিক সময় হোৱা নাই নেকি, আৰু কিছুদিন ৰৈ দিওঁ নেকি। সময়ক লৈ যিকোনো কামৰ নেগলিজেঞ্চি এটা ডাঙৰ ব্যাধি। সময়ৰ নেগলিজেঞ্চিয়ে কাকো ডাইৰেক্ট হিট নকৰে, ই আপোনাকো ভিতৰৰ পৰাই কুটি কুটি খাব পাৰে। আমি যিমানেই প্লেনিং কৰি আৰম্ভ কৰিব নোখোজোঁ কিয়, কমফৰ্ট আমাৰ বন্ধু নহয় যে বিচাৰিলেই সংগ দিব। কমফৰ্ট এটা অভ্যাস বা অনুশীলনৰ দৰে। কমফৰ্টে আমাক দুখ নিদিয়ে, পেনিক নকৰে, বৰং আমি গম নোপোৱাকৈ আমাক শ্লিপ মুডত পেলাই ৰাখে। আপুনি যেতিয়াই নিজকে কমফৰ্টেবল ফিল কৰিব তেতিয়াই বুজিব আপোনাৰ কোনো আৰ্জেঞ্চি নাই, আপুনি সুৰক্ষিত, আপোনাৰ সেই কোনো মেণ্টেল প্ৰেছাৰ নাই। মনত ৰাখিব, বিনা প্ৰেছাৰে আপোনাৰ কামৰ কিন্তু একো মূল্যাংকন নাই। সময়ক কিবা এটা কৰাৰ ভয়ে নিয়ন্ত্ৰণ কৰে, ঘড়ীয়ে নহয়। আপুনি ভয় কৰে কিবা এটা ভুল সিদ্ধান্ত লোৱা বুলি ভাবি, কিবা এটা বেয়া দেখি বুলি ভাবি, কিবা এটা ভুল প্ৰতিষ্ঠা হয় বুলি ভাবি ভয়তে আপুনি ৰৈ দিয়ে। একশ্যন মুড অফ হৈ থাকে আপোনাৰ। সেইবাবেই আপুনি সময়ক লৈ শিথিল। সময়ক ডিলে কৰি সেইবাবেই আপুনি আৰামত থাকিব পাৰে, কিন্তু এই ডিলেটোৰ শেষ সদায় বিপদজনক। যি ভয়তে ৰৈ যায় সি সময়ত উজুতি খাবই, এইটো নিয়ম। যিসকল সময়ক লৈ শিথিল তেওঁলোকে সুযোগলৈহে অপেক্ষা কৰে, কিন্তু সুযোগ তেনেকৈ অপেক্ষা কৰিলেই অহা বস্তু নহয়, সুযোগ নিজেই ক্ৰিয়েট কৰি ল'ব পাৰিব লাগিব। সেইমতে সুযোগক সময়ৰ মাজত এৰি দিব পাৰিব লাগিব। আপুনি যদি সুযোগ ক্ৰিয়েট কৰিব নাজানি সময়লৈ অপেক্ষা কৰি বহি থাকে, জানিব আপুনি আচলতে ৰেছপন্সিবিলিটিৰ পৰা পলাব বিচৰা মানুহ। ৰেছপন্সিবিলিটি মানে আপুনিতো জানে যে নো এক্সকিউজ, জাষ্ট ষ্টাৰ্ট একশ্যন। একশ্যন লোৱা মানে তাত ৰিস্ক থাকিব। বেছিভাগ মানুহে ৰিস্ক ল'বলৈ নহয়, এটা কল্পনাৰ মায়াৰ মাজত থাকি কাম কৰিবলৈ সহজ পায়। সময়ে আপোনাক কোনো পাঠ নিশিকায়, কেৱল আপোনাক এটা লিমিট বান্ধি দিব। এটা বয়সত সকলো এক্সকিউজ খতম হৈ যাব, এটা বয়সত চিম্পেথি নোহোৱা হৈ যাব, এটা বয়সৰ পিছত কেৱল ৰিজাল্টটোহে ফ'কাছ হ'ব। সময়ে তাৎক্ষণিক সিদ্ধান্ত ল'ব পৰাজনক আৰু একে লেঠাৰিয়ে লাগি থকাজনকহে সংগ দিয়ে। সময় ব্যৱহাৰক লৈ আপোনাৰ মানসিকতা শক্তিশালী কৰি তোলক। এতিয়াও এটা প্ৰশ্ন, শক্তিশালী কেনেকৈ হ'ব? এটা ছিষ্টেম বনাই ল'ব পাৰিব লাগিব। ছিষ্টেমটো কি? ছিষ্টেমটো হ'ল ফিক্স টাইম, ফিক্স ৰুল, ফিক্সড মিনিমাম ষ্টেণ্ডাৰ্ড। আপোনাৰ মুড থাকিলেই বা নাথাকিলেই আপুনি হাতত লোৱা কামটো সম্পন্ন কৰিবই লাগিব। সময়ৰ মকৰা জালৰ পৰা নিজকে মুক্ত কৰি ওলাই আহিবলৈ চেষ্টা কৰক। দেহৰ ভাগৰ, মনৰ অৱসাদক পৰিহাৰ কৰি সময়ক অপেক্ষা নকৰাকৈ আজি আৰম্ভ কৰক। অকল আৰম্ভ কৰাই নহয়, শেষ পৰ্যন্ত আপুনি সময়ৰ ফালে নোচোৱাকৈ লাগি থাকক। দেখিব আপুনি সুযোগ ল'ব পাৰিছে। সময়ক বিট কৰি আপোনাৰ সুযোগটোৱে পাবলগীয়া মূল্য পাই গৈছে। সময়ৰ প্ৰতি ৰিস্ক, ৰেছপন্সিবিলিটি লৈ সময়ৰ কাম সময়মতে কৰা প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ জনাই সময়ক এলাহ ভাৱেৰে বা নেগলিজেঞ্চ কৰা প্ৰতিগৰাকী ব্যক্তিয়ে এই ভিডিঅ'টো নিশ্চয় এবাৰ চাব বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব।
ভাল পালে নিশ্চয়কৈ লাইক শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰিব। যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা কিছু সময় উলিয়াই আমাৰ ভিডিঅ'বোৰ চাবলৈ আগ্ৰহ ৰাখিব। আমি আপোনাৰ মূল্যৱান সময় নষ্ট নকৰি ভিডিঅ'বোৰৰ মাজেৰে কিছু পৃথক চিন্তাৰে জীৱনৰ মূল্যায়ন কৰি আপোনাক নিৰাশ নকৰাৰ চেষ্টা কৰিম। ধন্যবাদ।